উজলিল শ্ৰেষ্ঠত্বৰ খিতাপ। সপোন পূৰ হ'ল নাচনীৰ। সেই সপোনকেইটাৰ ভিতৰত এটা সপোন মোৰ পূৰণ হৈছে। বিজু হাজৰিকাদেৱে লতাশিলত বিহু সম্ৰাজ্ঞী, বিহু ৰাণী, বিহু কুঁৱৰী। ৰাজ্যজুৰি ৰঙালীৰ পাৰ ভগা উৎসাহ। পুৱাৰে পৰা নিশালৈ ঢোলৰ গুমগুমনিত কঁপিছে ৰাজ্য। বিভিন্ন স্থানত পহিলা বহাগৰে পৰা আৰম্ভ হৈছে বিহু প্ৰতিযোগিতা। গুৱাহাটীৰ আটাইতকৈ পুৰণি বিহুতলী লতাশিল ৰাজ্যৰ প্ৰথমখন বিহু মঞ্চ। পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীয়ে ২০২৬ বৰ্ষৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অকল নাচতেই নহয়, বিচাৰকৰ প্ৰশ্নৰ উত্তৰো দিলে প্ৰতিযোগীসকলে। চিৰি পাতি মানে কি, কোনে ক'ত ব্যৱহাৰ কৰে, এই প্ৰশ্নটি আছে। আৰু চিৰি পাতি মানে হৈছে আমাৰ তাঁতশালৰ লগত জড়িত এটা তাঁতশালৰ সামগ্ৰী তথা সঁজুলি বুলি কোৱা হয়। সকলো প্ৰতিযোগীক চেৰ পেলাই অৱশেষত গুৱাহাটীৰ সংগীতা ৰাভাই বিহু সাম্ৰাজ্ঞীৰ খিতাপ দখল কৰে। ক্লাছ 2, ক্লাছ 3 মানৰ পৰাই মই নাচিছোঁ আৰু তেতিয়াৰ পৰাই বিহুটোক আচলতে বহুত বেছি ভাল পাওঁ, মনেৰে ভাল পাওঁ। এইটো নহয় যে নাচিব লাগে নাচোঁ, সেইটোৰ কাৰণে নানাচোঁ। আচলতে বিহুটো মনে প্ৰাণে সোমাই আছে, মানে বহুত বেছি ভাল পাওঁ বিহু আৰু বিহুটো আগুৱাই লৈ যাম সদায়। মই যেতিয়ালৈকে জীয়াই থাকোঁ বা যেতিয়ালৈকে নৱপ্ৰজন্মখিনিক মই যি শিকাব পাৰোঁ মই নিশ্চয় শিকাই যাম। লখিমপুৰৰ বৰষা বৰগোহাঁই বিহু ৰাণী আৰু গোলাঘাটৰ কৃষ্ণ হাতী বৰুৱাই বিহু কুঁৱৰীৰ খিতাপ দখল কৰে। খুব সুখী হৈছোঁ আচলতে সপোনৰ মঞ্চখনত লতাশিলৰ বিহু ৰাণী খিতাপটি এই বৰ্ষত মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ এয়া তৃতীয়টি বৰ্ষ। যোৱা 2টি বৰ্ষত হয়তো ক'ৰবাত অকণমান খুটি নাতি ৰৈ গৈছিল, সেইকাৰণে মই সফল হ'ব পৰা নাছিলোঁ। খুব ভাল লাগিছে। আচলতে সৰুৰ পৰা সপোন দেখি আহিছোঁ যে লতাশিলৰ মঞ্চখনত কুঁৱৰী, ৰাণী আৰু শেষত বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰিবৰ বাবে সৰুৰ পৰা মই সপোন দেখি আহিলোঁ আৰু হয়তো আজি সেই জীৱনৰ সেই সপোনকেইটাৰ ভিতৰত এটা সপোন মোৰ পূৰণ হৈছে। ঐতিহাসিক লতাশিলৰ মঞ্চত খিতাপ দখলৰ সপোন লৈ বিহু নচা এইসকল প্ৰতিযোগীয়ে বিহুৰ স্বকীয়ত্বক আৰু অধিক প্ৰাণৱন্ত কৰি তোলে। নিউজ ডেস্ক, DD নিউজ অসম।